ভাৰতীয় আন্দোলনৰ শ্বহীদক অপমান কৰা হৈছে। শ্বহীদ ৰতন কছাৰীৰ নামত নামকৰণ কৰা পথৰ নাম সলনি কৰা হৈছে। দেশপ্ৰেমী শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামত নতুনকৈ নামকৰণ কৰা হৈছে পথটো। পথৰ নাম সলনিৰ পাছতে জাঙুৰ খাই উঠিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থা। 2017 চনতে শ্বহীদ সৌধ নিৰ্মাণ কৰি নামকৰণ কৰা হৈছিল পথটি। 2 জুলাইত মন্ত্ৰী অশোক সিংহলে পুনৰ শ্বহীদ মুখাৰ্জীৰ নামত পথটি নামকৰণ কৰে। 1942 চনৰ 20 ছেপ্টেম্বৰত ঢেকিয়াজুলি থানাত ব্ৰিটিছ ইউনিয়নৰ জেক নমাই তিৰংগা উৰুৱাবলৈ গৈ ব্ৰিটিছৰ গুলীবিদ্ধ হৈ শ্বহীদ হৈছিল ৰতন কছাৰী। আৰু পুনৰবাৰ আন এগৰাকী শ্বহীদৰ নামত একেটি পথ পুনৰ নামকৰণ কৰাক লৈ ক্ষোভ উজাৰিছে দল সংগঠনে। এই বিষয়টো আমি কেইদিনমান চৰ্চা কৰি যোৱা আজি 2-3 দিনৰ আগতে আমি চৰ্দাৰ সাংবাদিক বন্ধুসকলৰ আগত আমাৰ মতামত দাঙি ধৰিছিলোঁ। যোৱাকালি ঢেকিয়াজুলি পৌৰসভাৰ আপোনাৰ তেখেতসকলৰ প্ৰেছ মিটটো আমি শুনিলোঁ। আমি সেইদিনাখন কৈছিলোঁ যে আজি ঢেকিয়াজুলি পৌৰসভালৈ বলটো ঠেলি দিলেই নহ'ব। ঢেকিয়াজুলি সমষ্টিৰ সন্মানীয় বিধায়ক মন্ত্ৰীগৰাকীয়ে ইয়াত পূৰা সম্পূৰ্ণভাৱে হস্তক্ষেপ কৰি আমি এটা কথা কৈছোঁ যে ইয়াত 3গৰাকী মানুহৰ নাম আহিছে। ইয়াত আপোনাৰ জিয়াউৰ ৰহমানৰ নাম আহিছে। তেওঁ বাকচিকাৰী, প্ৰখ্যাত বাকচিকাৰী। তেওঁক প্ৰথমতে ইয়াত তেওঁ নামকৰণ কৰিছিলে আজিৰ পৰা 20 বছৰমানৰ আগতে। তাৰপাছত 2017 চনৰ 20 ছেপ্টেম্বৰত ভাৰতীয় আন্দোলনৰ সেই দিনটোতেই আপোনাৰ 42ৰ শ্বহীদ ৰতন কছাৰীৰ নামত এটা শ্বহীদ স্তম্ভ বনাইছে। শ্বহীদ স্তম্ভ বনাই তাত কিন্তু সেইখনৰ কিন্তু উল্লেখ আছে, এই পথছোৱা তেখেতৰ নামত উৎসৰ্গা কৰা হ'ল। কিন্তু তেতিয়াতো উল্লেখ কৰা নাছিলে যে ইয়াৰ পৰা দিয়া হ'বনে তাৰ পৰা দিয়া হ'ব। গতিকে এতিয়া 3গৰাকী ব্যক্তিক ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীকো ইয়াত টানি আনিলে। গোটেই বিষয়টোৰ আচলতে অৱসান ঘটাব ঢেকিয়াজুলিৰ সন্মানীয় বিধায়ক অশোক সিংহাল ডাঙৰীয়া। আমি জানো যে 42 20 ছেপ্টেম্বৰৰ বীৰ শ্বহীদগৰাকীক অপমান আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। এইটো হ'ল আপোনাৰ সঁচা কথা। এটা PWD ৰাস্তা 2জন ব্যক্তিৰ নামত হয় নেকি? আমিতো তেনেকুৱা আজিলৈকে দেখা নাই। অসমত কোনোবা এটা ৰাস্তা এইটো ৰাস্তা যদি আমি কোনোবা এজন শ্বহীদৰ নামত দিয়াৰ পাছত, এজন বিশেষ ব্যক্তিৰ দিয়াৰ পাছত পৌৰসভাৰ ৰাস্তাটো বেলেগ, গাঁৱৰ আপোনাৰ পঞ্চায়তৰ লাইনত যোৱা ৰাস্তাটো বেলেগ, 2জন মানুহৰ এইটো গোটেইটোৱে মানে এটা আপোনাৰ দেখিবলৈ বেয়া হৈছে, বিভ্ৰান্তিকৰ সৃষ্টি হৈছে। গতিকে বিভ্ৰান্তিকৰ সৃষ্টি নকৰি ইয়াত কোনো ধৰণৰ এটা সঠিক সিদ্ধান্তলৈ আহিব বুলি আমি আশা ৰাখিছোঁ। আমি কিন্তু 42ৰ বীৰ শ্বহীদগৰাকীৰ কিন্তু অপমান আমি কিন্তু এইটো আমি সহ্য কৰা নাই।